হাই ফ্ৰেণ্ডছ, আজি মই বনাব লৈছোঁ বেগেনা বেগন ভৰ্তা। মই বেগেনাটো অকণমান মাজে মাজে ফালি লৈছোঁ, পুৰিম এইটো। এতিয়া আপোনালোকে এনেকৈ বনাই খায়নে? খাই চাগে ন? ময়ো বনাই খাইছোঁ আৰু এনেই আৰু আপোনালোকৰ লগত অকণমান শ্বেয়াৰো কৰিছোঁ। চাই ভাল লাগিলে লাইক এটা কৰি দিব। বেগেনাটো পুৰি ৰেডি হৈ গ'ল। এইফালে চব ৰেডি কৰি লৈছোঁ, পিঁয়াজ, নহৰু, আদা, জলকীয়া। তেল গৰম কৰি লৈছোঁ, জিৰা অকণমান দি ফোৰণ দি লৈছোঁ। ইয়াত মই পিঁয়াজখিনি ভাজি লৈছোঁ। ভাজি লৈ নহৰু আদাখিনি ইয়াত দি জলকীয়া দি ভাজি লৈছোঁ। আৰু ভজা হোৱাৰ পিছত বিলাহীটো দি দিছোঁ। বিলাহীখিনি দি ভাজি লৈছোঁ। বিলাহীখিনি অকণমান গলিব দিছোঁ। মিক্স হ'লে ভাল লাগিব খাই কেনে, টেষ্টটো আহিব। আৰু বেগেনাখিনি অকণমান কাটি লৈছোঁ। এইখিনি দেখিছে নহয়, এইখিনি ৰেডি হ'লগৈ। ইয়াত মই বেগেনাখিনি দি কেনে ফ্ৰাই কৰি লৈছোঁ অকণমান। এনেকৈ খায়ো ভাল লাগে, আৰু বেগেনা পিটিকা কৰিও খাই ভাল লাগে, কিন্তু এনেকৈ খায়ো ভাল লাগে। তাৰপিছত ধনিয়া পাত দি দিছোঁ। এইখিনি হৈ যোৱাৰ পিছত ধনিয়া পাতখিনি দি কিনে আৰু মোৰ বেগন ভৰ্তা ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনায় চাগে। ময়ো এনেকৈ বনালোঁ আৰু আপোনালোকক অকণমান শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক এটা কৰি দিব। সেইখিনি মোৰ কাঁহী ৰেডি হ'ল, বেগন ভৰ্তা। আৰু এইফালে বন্ধাকবি, মটৰ, আলু চব্জি, এইফালে দাইল, ভাত, জলকীয়া। সেইটো খাম এতিয়া। কি টেষ্ট লাগিব! মোৰ এনেকৈ খাই বৰ ভাল লাগে। আপোনালোকৰ ভাল লাগেনে? লাইক এটা, কমেণ্ট এটা কৰি দিব।